নমস্কাৰ সকলোকে আশা কৰিছো তোমালোকে ইয়াৰ আগৰ ভিডিঅ'বিলাক চাই আজি এই ভিডিঅ'টোলৈ আহিছা তো আমি যোৱাবেলি যেটো ভিডিঅ' আছিলে সেই যোৱাবেলি ভিডিঅ'টোত আমি পঢ়িছিলো সংস্কৃত সোপানম প্ৰথম ভাগ এই নৱম শ্ৰেণীৰ সংস্কৃতৰ কিতাপখনৰ দ্বিতীয়টো পাঠ যেটো পাঠৰ নাম হৈছে পদ পৰিচয় এতিয়া যোৱাবেলি মই যেতিয়া কৈ গৈছিলো তেতিয়া সাধাৰণভাৱে কৈ গৈছিলো যে বালকঃ মানে ল'ৰা বালিকা মানে ছোৱালী ৰজকঃ মানে ধোবী কিন্তু আচলতে তোমালোকৰ পৰীক্ষাত কি হ'ব সংস্কৃতৰে সুধিব হয়নে যেনেকৈ ল'ৰা বা ছোৱালী কি বুলি কয় সংস্কৃতত কি বুলি কয় বা মিলাবলৈ বুলি আহিব পাৰে সংস্কৃততে কোৱেশ্চন পেপাৰখন থাকিলে মিলাবলৈ বুলি আহিব পাৰে ধৰা বালকঃ বুলি দিছে তাৰ স্ত্ৰীলিংগটো লিখিব দিব পাৰে তো বালিকা হ'ব ন তেনেকৈ সংস্কৃতৰ যিটো পদ সেইটো গতিকে মুখস্থ কৰাটো বা সেইটো মনত ৰখাটোহে বেছি গুৰুত্বপূৰ্ণ গতিকে তোমালোকে কি কৰিবা মই কালি এনে অসমীয়াটো কৈ দিছিলো যে বালকঃ মানে ল'ৰা বালিকা মানে ছোৱালী তোমালোকে এতিয়া সংস্কৃত শব্দ কেইটাৰ ওপৰতহে বেছি গুৰুত্ব দিবা মানে সংস্কৃত শব্দ কেইটানো কি সেইটোহে তোমালোকে মনত ৰাখিবা ঠিক আছে যেতিয়া তোমালোকে অভ্যাস কৰিবা অভ্যাস কৰিলে তোমালোকৰ মনত থাকি যাব তো আজি আকৌ এবাৰ মই তোমালোকক আওৰাই দিছো কি আছিলে বালকঃ बालिका रजकः लिपिकः युवकः युवती लेखकः आपणिकः पुरुषः আশা কৰিছো তোমালোকে মোৰ সৈতে পঢ়ি গৈ আছা महिला आरक्षकः वैद्यः वृद्धः वृद्धा पाचिका शौचिकः इदानीं फलानि शाकानि च इत्युक्ते फलानां शाकानां नामानि फल আৰু শাক পাচলিৰ নাম আমি কিনো পঢ়িছিলো সেয়া এবাৰ চাওহি मधुकर्कटी नारिकेलम सेवम आम्रम द्राक्षाफलम दाडिमम कदलीफलम नारंगम তাৰপাছত पुष्पशाकम কি হয় पुष्पशाकम आद्रकम कारवेल्लः वृन्ताकः गृञ्जनकम भिण्डीनकम যেহেতু দীৰ্ঘইকাৰ আছে নিম্বুকः पलाण्डुः मूलकम आलुकम कूष्माण्डकम তাৰপাছত কি আছে গৃহস্থিতাनि वस्तूनि गृहे कानि वस्तूनि सन्ति तेषां वस्तूनां नामानि মানে গৃহে ঘৰত কানি वस्तूनि কিনো আমি বস্তু পাওঁ তেষাं নামানি সেইবিলাকৰ নাম আমি পঢ়িম ঠিক আছে মই মাজে মাজে তোমালোকে যেহেতু সংস্কৃতত কথা ক'ব পৰা হ'ব লাগিব আৰু সংস্কৃতত লিখিব পৰা হ'ব লাগিব গতিকে মই মাজে মাজে সংস্কৃত ভাষাটোৰ প্ৰয়োগ কৰিম ঠিক আছে তোমালোকে মন কৰি শুনি থাকিলে তোমালোকে কেতিয়াও টান নোপোৱা তাৰপিছত কি আছে গৃহে সন্তি মানে ঘৰত আছে ঘৰত কি পোৱা যায় ঘৰত থকা বস্তুবিলাকৰ নাম আমি সংস্কৃতত পঢ়িম দেই व्यजनम चित्रम आसन्दिका अथवा आसन्दः उभयं शुद्धम दुईटाই শুদ্ধ হয় पेटिका दीपकः अग्निः घटी घटः स्थालिका करवस्त्रम लेखनी चमसः पुस्तकम कंदुकः भूषणम पादरक्षा वातायनम शय्या कपाटिका द्वारम তাৰপাছত तालकम विद्युत दीपः दूरदर्शनम दर्पणः তাৰপাছত अस्मदेयाः कुटुम्बः মানে আমাৰ কুটুম্ব আমাৰ ফ্যামিলিত কোন থাকে যদি তোমাৰ দেউতাৰ ফালৰ ককা আছে কি বুলি ক'ব পিতামহः আৰু যদি মাৰ ফালৰ ককা আছে তেতিয়া কি বুলি ক'ব মাতামহः ঠিক আছে তো আমি এইবিলাক পঢ়িছিলো কুটুম্বः মানে পৰিয়াল ফ্যামিলি पितृव्या पितामहः पितामही कनिष्ठः ज्येष्ठः मातामहः मातामही তোমালোকে যদি কিছুমানে যদি বুজি পোৱা নাই তেতিয়াহলে ইয়াৰ আগৰ ভিডিঅটো চাই লবা তাতে মই অসমীয়াত বুজাই দিছিলো ঠিক আছে মাতুলः মাতুলানি পিতা মাতা श्वशुरः श्वश्रुः पुत्रः पौत्रः पुत्री पौत्री भ्राता
भगिनी दौहित्रः दौहित्री अग्रजः अनुजः अग्रजा अनुजा जामाता स्नुषा भागिनेयः भागिनेयी भ्रातृजः भ्रातृजा श्यालः श्यालिका भ्रातृजाया अब्बुतः ननांद्री देवरः पितृस्वसा मातृस्वसा ঠিক আছে তাৰপাছত নেক্সট আজি পাঠ আৰম্ভ হ'ব নহয় যোৱাকালি পঢ়াইছিলো কি পঢ়াইছিলো ভ্ৰমন্তি এতি পশৱः কোন কোন পশুৱে তোমাৰ ভ্ৰমণ কৰে হা পশুবিলাকৰ নামবিলাক আমি পঢ়িছিলো কি আছিলে প্ৰথমে গজः সিংহः উষ্ট্ৰः गर्धवः अश्वः व्याघ्रः তাৰপাছত भल्लुकः वानरः कुक्कुरः কুকুৰः কুকুৰক শ্বানः বুলিও গম পোৱা যায় আমি পিছত আৰু নতুন নতুন শব্দ শিকিম ঠিক আছে আজা ধেনুः মাৰ্জাৰः অথবা বিড়ালः मूषकः তাৰপাছত শিক্ষকসকলৰ প্ৰতি আছিলে বা ছাত্ৰ-ছাত্ৰীসকলেও তোমালোকে অভ্যাস কৰিব পাৰা কি আছে एतेषां पशूनां कः किं खादति कः कुत्र वसति च इति विषये वक्तव्यम् কোনেনো ক'ত থাকে কি খায় সেই বিষয়ে ক'ব দিছিলে যেনেকে মই এটা বৰ্তমান বাস এটাৰে মই কৈ দিছো যেনেকে হাতীৰ সংস্কৃত কি গজহ ঠিক আছে তো হাতীৰ বিষয়ে যদি আমি 5 লাইন কে ক'ব লগা হয় কেনেকে কম गजः विशालः पशुः अस्ति गजः हाथी विशालः माने डाঙৰ पशुः माने पशु अस्ति माने হয় ঠিক আছে नेक्स्ट द्वितीय वाक्यम किं भवति गजस्य शुण्डा दीर्घा भवति गजस्य माने हाथी शुण्डा माने হৈছে এই হুডাল দেখিছে নহয় এই হুডাল কি হয় দীঘল হয় তো দীৰ্ঘা भवति তাৰপাছত हस्ती अथवा गजः वने निवसति মানে হাতী কি হয় সাধাৰণতে কোট থাকে वने निवसति বনত থাকে বনত মানে নিবাস কৰে তাৰপাছত हस्ती अथवा गजः तृणानि पर्णानि फलानि च खादति गजः किं खादति हाथी की खाय तो गजः फलम তাৰপিছত तृणम पर्णम खादति फलम माने फल तृणम माने কি ঘাঁহ আৰু কি কৈছে पर्णम माने পাত ঠিক আছে फलम माने ফল ঠিক আছে এইবিলাক হাতীয়ে খায় তাৰপিছত গজহ বলৱান বুদ্ধিমান চ পশুः अस्ति আৰু হাতী কেনেকুৱা ধৰণৰ জন্তু বুদ্ধিমান আৰু বলৱান পশু হয় ঠিক তেনেকে আজি যেনেকে মই জাস্ট এটা মাত্ৰ জন্তুৰ বিষয়ে কৈছো যেতিয়া ভিডিওটো শেষ হ'ব যেতিয়া আমি সংস্কৃততনো কথা কেনেকে ক'ব পাৰি সংস্কৃততনো বাক্য কেনেকে বনাব পাৰি সংস্কৃতলৈ অনুবাদ কেনেকে কৰিব পাৰি অসমীয়াৰ পৰা যেতিয়া আমি পঢ়িম তেতিয়া এই যিবিলাক গৃহ কাৰ্য আছে এই যিবিলাক ইয়াতে লিখা আছে যে প্ৰত্যেকৰ বস্তুৰ বিষয়ে পাঁচটা বাক্য আমি বনাবলৈ শিকিব লাগে এই কথাবিলাক আমি তেতিয়া পঢ়িম তেতিয়া আৰু বেছি মানে ব্ৰডলি আমি আলোচনা কৰিম ঠিক আছে তাৰপাছত নেক্সট কি আছে বয়ম কুত্ৰ ভ্ৰমামহ কুত্ৰ গচ্ছামহ আমি ক'তনো ভ্ৰমণ কৰিম কুলৈ যাম হিয়া আমি পঢ়িছিলো হয়নে কামাখ্যা দেৱালয়ः পুনः কুমাৰ ভাস্কৰ वर्म संस्कृत पुरातन अध्ययन विश्वविद्यालयः उत्तर कमलावाड़ी सत्रम अर्थात माजुली मध्ये गच्छामः पुनः कीर्तन गृहं श्रीमंत शंकरदेव जन्मस्थानं वटद्रवां गच्छामः वयं चराइदेव मैदान अर्थात मैदान अर्थात शिवसागरम गच्छामः वयं এতিয়া তোমালোকক জাস্ট প্লেসটো দি থৈ দিছে ঠিক আছে যেনেকে হয়গ্ৰীৱ মাধৱ মন্দিৰম ঠিক আছে তো লিখিলে কেনেকে লিখিবা এক সেকেন্ড যেতিয়া লিখিব লাগে তেতিয়া কেনেকে লিখিবা যে वयम আমি वयम মানে আমি ঠিক আছে ইয়াতে ওপৰত দি থৈ দিছে চোৱাচোন वयम কুত্ৰ ভ্ৰমামহ বুলি দিয়া আছে না তো वयम মানে আমি বিলাকে ঠিক আছে ভ্ৰমামহ গচ্ছামহ তো আমি এই वयम টো লম আৰু গচ্ছামহ টো লৈ পেলাই আমি কি কৰিম বাক্য ৰচনা কৰিম ঠিক আছে তো वयम ক'ত যাবা এতিয়া কোৱা वयम कामाख्या देवालयं गच्छामः वयं कुमार भास्कर वर्म संस्कृत पुरातन अध्ययन विश्वविद्यालयं गच्छामः
वयं नलवारीं गच्छामः, वयं पाठशालां गच्छामः, वयं गुवाहाटीं गच्छामः। ঠিক আছে, এনেকে আমি বাক্য ৰচনা আমি পিছলৈ কৰিম। ঠিক আছে, वयं हयग्रीव माधव मन्दिरं गच्छामः, वयं महामाया मन्दिरं गच्छामः, वयं काजिरंगां गच्छामः। ঠিক আছে, ইয়াৰ পিছত আমি কি পঢ়িম? আজিৰ পাঠ আৰম্ভ হ'ব ইয়াৰ পৰা। কি আছে? কূজন্তি নৃত্যন্তি বিহাৰন্তি এতে পক্ষিণঃ। এই পক্ষিণঃ মানে এই চৰাইবিলাক বহু বচনত আছে। এই চৰাইবিলাকে কি কৰে? কূজন্তি, কূজন কৰে মানে মাত মাতে, ধুনীয়া ধুনীয়া মাত মাতে চৰাইবিলাকে, হয়নে? তাৰপিছত নৃত্যন্তি, আৰু এই চৰাইবিলাকে খুব ধুনীয়া ধুনীয়াকে নাচেও। আৰু কি কৰে? বিহাৰন্তি, আৰু ঘূৰি ফুৰে এই ঠাইৰ পৰা সেই ঠাইলৈ, বেলেগ এখন ঠাইলৈ কি কৰে? এইতে মানে এই পক্ষিণঃ, পক্ষীসকলে বা তোমাৰ চৰাইবিলাকে বিভিন্ন ধৰণৰ মাত মাতে, নাচে, আৰু এঠাইৰ পৰা বেলেগ এঠাইলৈ কি কৰে? বিহৰণ কৰে বা মানে যায়। ঠিক আছে, কি কৈছে? উচ্চাইহি বদন্তু, উচ্চাইহি মানে ডাঙৰকৈ, বদন্তু মানে কোৱা। তোমালোকে মোৰ লগত ডাঙৰ ডাঙৰকৈ মাতি যাবা। ঠিক আছে, কি আছে? শুকাহ, তোমালোকে দেখিছাই ভাটৌ চৰাই, হয়নে? শুকাহ। কা কাহ, কা কাহ মানে কাউৰী। মই অসমীয়াটো কৈ কৈছো হয়, কিন্তু তোমালোকে মেইনলি এই সংস্কৃততহে মনত ৰাখিবা। ভাটৌ চৰাই বুলি গম পাইছা, ভাটৌ চৰাই বুলি গম পাবা, কিন্তু সংস্কৃতটো কি আছিলে মানে যদি পাহৰি থকা পৰীক্ষাত বৰ মুস্কিল হ'ব, বুজিছা? তোমালোকে এনেকে মনত ৰাখিবা, শুকাহা, শুকাহা মানে ভাটৌ চৰাই। প্ৰথমে সংস্কৃতটো মনত কৰি লয়, তাৰপিছত অসমীয়াতনো কি আছিলে সেইটো মনত কৰিবা দেই। শুকাহা, কা কাহা, পিকাহা, পিকাহা মানে হৈছে কুলি চৰাই। বাকাহা, বাকাহা মানে বগলী। তাৰপিছত কি আছে চোৱা? কাপৌতাহা, কাপৌতাহা মানে কি? কপৌ চৰাই। ঠিক আছে, নেক্সট কুকুটাহা, কুকুটাহা মানে হৈছে কুকুৰা। হামচাহা, হামচাহা মানে হৈছে হাঁহ। নেক্সট উলুকাহা, উলুকাহা মানে হৈছে কি? ফেঁচা, হয়নে? আমি উল্লু বুলি কওঁ যে, তো ফেঁচা। তাৰপিছত ময়ূৰাহা, ময়ূৰাহা মানে হৈছে ময়ূৰ। চটকা, চটকা মানে হৈছে তোমাৰ একেবাৰে সৰু চৰাই, ঘৰ চিৰিকা চৰাই, ঘৰ চিৰিকা বা ঘন চিৰিকা বুলি আমাৰ কোৱা হয় আমাৰ ভাষাত। তো ঘন চিৰিকা চৰাই কোৱা হয়। ঠিক আছে, এতিয়া কি আছে? শিক্ষকানাম প্ৰতি, শিক্ষকসকলৰ কাৰণে দিছে। কি দিছে? কক্ষায়াম মানে শ্ৰেণী কোঠাত। এইতেষাম, এইবিলাক, কোনবিলাকৰ? পক্ষিণাম, পক্ষীবিলাকৰ, চৰাইবিলাকৰ। বিৱৰণম, তেওঁলোকৰ বিৱৰণ। সৰল সংস্কৃতেন, সৰল সংস্কৃতৰ মাধ্যমেৰে কথনীয়ম, কব লাগিব। মানে যেতিয়া আপোনালোকে পঢ়ায় তেতিয়া সৰল সংস্কৃতৰ মাধ্যমেৰে এই চৰাইবিলাকৰ বৈশিষ্ট্যৰ বিষয়ে আপোনালোকে কব। তথাচ, আৰু ঠিক তেনেদৰে একৈকস্য, এটা এটাৰ বিষয়ে সংস্কৃতেন, সংস্কৃততে কি কৰিব? পঞ্চবাক্যানি, 5টা বাক্য কথনীয়ানি, কব। ঠিক আছে, যেনেকে মই আজি বৰ্তমান এনেই চমুকৈ কি কৈছো, মই ইয়াতে পাইছিলো না হামচাহা, হামচাহাৰ বিষয়ে আমি কম। ঠিক আছে, হামচাহা কি বুলি কবা? তো আমি হামচাৰ বিষয়ে 5টা বাক্য বনাম। কি? হামচাহা সুন্দৰহ খগহ अस्ति, খগহ মানে চৰাই। ঠিক আছে, তো হামচাহা সুন্দৰহ খগহ अस्ति, হংস মানে হাঁহ, সুন্দৰহ মানে সুন্দৰ, খগহ মানে চৰাই, আৰু अस्ति মানে হয়। এটা বাক্য হৈ গল। তাৰপিছত হামচাহা সৰোবৰে নিবাসতি, হাঁহ ক'ত থাকে? ক'ত চৰে? তো হাঁহ সৰোবৰত নিবাসতি মানে থাকে। হামসস্য বৰ্ণঃ, আৰু হাঁহৰ বৰ্ণন কেনেকুৱা হয়? শ্বেতঃ ভৱতি, শ্বেতঃ মানে বগা। ঠিক আছে, তো শ্বেতঃ, হংসস্য বৰ্ণঃ শ্বেতঃ ভৱতি, মানে হাঁহৰ বৰ্ণ মানে ৰং কেনেকুৱা দেখিবলৈ হয়? সাধাৰণতে শ্বেতঃ ভৱতি, প্ৰায়শঃ, প্ৰায় কি হয়? বগা ৰঙৰ হাঁহ দেখিবলৈ পোৱা যায়। তাৰপিছত হংসঃ জলস্য উপৰি तरति, हंसः कुत्र तरति? हंसः जले तरति, हंसः মানে হাঁহ, ক'ত तरति মানে সাঁতুৰে, ক'ত সাঁতুৰে হাঁহে? তো জলে, পানীত হাঁহে সাঁতুৰে। ঠিক আছে, তাৰপিছত হংসः শান্তः খগः अस्ति, আৰু হাঁহ কেনেকুৱা?
শান্ত ধৰণৰ চৰাই হয় আৰু হংসঃ সৰস্বত্যাঃ বাহনম अस्ति আৰু হাঁহ কাৰ বাহন হয় ৰাজহংস কাৰ বাহন হয় তো সৰস্বত্যাঃ সৰস্বতী মাৰ কি হয় বাহন হয় এনেকৈ আমি পাঁচটা বাক্য এই চৰাইবিলাকৰ বিষয়ে বৈশিষ্ট্যৰ বিষয়ে আমি ষ্টুডেণ্টক ক'ব পাৰো আৰু মই এই কিতাপখনৰ শেষৰ পিনে যেতিয়া গোটেইখিনি পঢ়োৱা হৈ যাব তেতিয়া মই এই গোটেইবিলাক বিষয়ে পাঁচটা বাক্য বা 10টা বাক্য আমি কেনেকৈ বনাব পাৰো সেই বিষয়ে আলোচনা কৰিম এতিয়া আমাৰ শৰীৰতনো কেনেকুৱা ধৰণৰ অংগ প্ৰত্যংগ আছে আৰু সেই অংগ প্ৰত্যংগ বিলাকক সংস্কৃততনো কি কয় এবাৰ চাওহি কি কৈছে ইদম अस्माकं শৰীৰম ইদম মানে এইটো अस्माकं মানে আমাৰ শৰীৰম এইটো আমাৰ শৰীৰ ঠিক আছে এই গোটেইটো আমাৰ কি হয় শৰীৰ হয় এতিয়া শৰীৰ শিৰা মানে মূৰটো কি বুলি ক'ব শিৰ বুলিও কয় আমাৰ অসমীয়াত কয় হয়নে তাৰপিছত শিৰত কি থাকে কেশাহা মানে চুলি বহুত চুলি আছে সেইকাৰণে বহু বচনত একেলগে দিছে ঠিক আছে কেশাহা হ'ব ললাটম মানে কপালক কি বুলি কয় ললাট বুলি কয় ঠিক আছে আমাৰ অসমীয়াটো কয় ললাটম বুলি ললাট বুলি ঠিক আছে তো সংস্কৃতত কি ক'ব ললাটম হৈ গ'ল নেত্ৰম মানে তোমালোকে জানা চকু হয়নে তাৰপিছত নেক্সট কি কৈছে নাচিকা মানে কি নাক ঠিক আছে তাৰপিছত মুখম মানে কি মুখ ঠিক আছে তাৰপিছত নেক্সট কি আছে কাপোলাহ এই যে গালখন দেখিছা মই মেকআপ কৰি দিছো দেখিছা এই গালখনক সংস্কৃতত কি বুলি কয় কাপোলাহ ঠিক আছে তাৰপিছত নেক্সট কি কৈছে চিবুকম মানে হৈছে থুতুৰি কি বুলি কয় চিবুকম বুলি কয় তাৰপিছত নেক্সট কি কণ্ঠক কি বুলি কয় কণ্ঠঃ বুলি কয় ঠিক আছে আৰু কান্ধক কি বুলি কয় স্কন্ধঃ হৈ গ'ল তাৰপাছত বুকু পোৰ্শনক কি বুলি কয় বুকুক কি বুলি কয় বক্ষস্থলম বক্ষ বুলি আমাৰ অসমীয়াটো কয় হয়নে তাৰপিছত ভুজহ মানে বাহু ঠিক আছে বাহুক আমি কি বুলি কওঁ ভুজহ বুলি কওঁ তাৰপিছত কুৰপৰাহ মানে হৈছে কিলাকুটি এটা যে কলা ধৰণৰ আছে যে আমাৰ হয়নে তো কিলাকুটি কি বুলি কোৱা হয় কুৰপৰাহ বুলি কোৱা হয় তাৰপাছত নেক্সট কি আছে উদৰম পেটটোক কি বুলি কোৱা হয় উদৰম বুলি কোৱা হয় ঠিক আছে তাৰপাছত এই হাতৰ এইখিনি পোৰ্শনক যিয়ে নেকি আমাৰ ওপৰৰ খিনি আৰু তলৰ খিনি ধৰি ৰাখে এইটো কি বুলি কয় মণিবন্ধ বুলি কয় ঠিক আছে আমাৰ অসমীয়াটো মণিবন্ধ বুলি কয় তো মণিবন্ধ হৈ গ'ল তাৰপিছত হাতখনক কি বুলি কয় হস্তঃ গোটেই পোৰ্শনটো কি বুলি কয় হস্তঃ আৰু হাতত আঙুলি থাকে হয়নে তো আঙুলি বিলাকক কি বুলি কয় অংগুলিহি বা অংগুলি দুইটা শুদ্ধ অংগুলিহি আঙুলি বিলাকক কি বুলি কয় অংগুলি বুলি কয় ঠিক আছে তাৰপিছত এইখিনি পোৰ্শনক কি বুলি কোৱা হয় উৰু বুলি আমাৰ ইয়াতেও কয় তাৰপিছত ইয়াতে ৰৈ গৈছে কটিহি মানে হৈছে তোমাৰ কঁকাল ঠিক আছে তো কটিহি তাৰপিছত কি আছে এই আঁঠুক কি বুলি কোৱা হয় জানু কি বুলি কোৱা হয় জানু হৈ গ'ল তাৰপিছত ভৰিক কি বুলি কোৱা হয় পাদহ আৰু ভৰি মানে হৈছে পাদ তাৰপিছত অংগুলি মানে হৈছে আঙুলি মিক্স কৰি দিয়া লগাই দিয়া পাদাংগুলিহি ঠিক আছে আৰু নখ বিলাকক কি বুলি কোৱা হয় নখহ ঠিক আছে মেক্সিমামে আমাৰ কি হয় অসমীয়াত আমি ইউজ কৰোৱে ঠিক আছে এবাৰ চোৱা শিৰঃ কেশাঃ নেত্ৰম মুখম তোমালোকে নিজৰ মাজতে গেম খেলিব পাৰা কেনেকে গেম খেলিব পাৰা আমি যেনেকে আগতে কি কৰিছিলো তোমাৰ তেনেকুৱা তোমালোকে যদি কেতিয়াবা শিবিৰ বা তেনেকুৱা যোৱা তেতিয়াহ'লে খুব ধুনীয়া ইয়াৰে গেম খেলা যায় যেনেকে আমি কি কৰা আছিলো সৰুতে খেলা আছিলো হয়নে কঁকাল মূৰ কঁকাল এনেকে খেলা আছিলো হয়নে তো তোমালোকে সংস্কৃতত সেইটো শিকি মানে খেলিবা ঠিক আছে তোমালোকে বন্ধু বান্ধৱীৰ মাজত নিজে কি কৰিবা সংস্কৃতত গেম খেলিবা সংস্কৃততো গেম খেলিব পাৰি তো তোমালোকে কি ক'বা শিৰঃ কটিহি যেতিয়া কটিহি বুলি কওঁ তেতিয়া কঁকালত ধৰিবা হাত দুখনেৰে ঠিক আছে শিৰঃ বুলি ক'লে মূৰটো চুবা আৰু এটা স্পীডত কবা কোনোবাই যদি তুমি ধৰা কি কৰিলা মূৰত ধৰি পেলাই তুমি ধৰা কলা কটিহি বুলি ক'লে তোমাক চাইছে বেলেগ চবেই ভুল কৰিব বুজিছা আৰু তেতিয়া গেমৰ পৰা আউট হৈ যাব তো তোমালোকে এই গেম বিলাক খেলিব পাৰা সংস্কৃততো গেম আছে হয়নে বৰ ভাল লাগিব তোমালোকে খেলিবাচোন কেতিয়াবা নেক্সট কি আছে শিক্ষকানাম প্ৰতি শিক্ষকসকলৰ কাৰণে আছে কি কৈছে একৈকস্য এটাৰ কি কৰিব অংগস্য এটা অংগৰ কিনো কাৰ্য হয় তাত সেইটো বস্তুৰ বিষয়ে সৰল সংস্কৃতেন অতি সৰল সংস্কৃতৰ মাধ্যমেৰে বক্তব্যম মানে আপোনালোকে ষ্টুডেণ্টক জনাব আমি এই বিষয়ে পিছত আমি পঢ়িম যেনেকে আমি নেত্ৰেণ পশ্যামি
হস্তেনা খাদামি, পাদেনা পাদাভ্যাম গচ্ছামি, দুখন ভৰিৰে গৈছো তো পাদাভ্যাম গচ্ছামি। নাসিকায়া জিঘ্ৰামি, নাকেৰে আমি শুনিছো, জিঘ্ৰামি। এনেকে সৰল সৰল সংস্কৃত বাক্য আপোনালোকে ছাত্ৰ ছাত্ৰীৰ কাৰণে কব পাৰে। এতিয়া কি আছে ক্ৰিয়াপদানি, ক্ৰিয়াপদ কিছুমান আমি শব্দবিলাকৰ বিষয়ে পঢ়িলো। এতিয়া আমি ক্ৰিয়াপদ বিলাকো পঢ়িব লাগিব। ক্ৰিয়া মানে জানা হাঁহিছে, হাঁহিছে, খাইছে, গৈছে, এইবিলাক ক্ৰিয়াপদ। অসমীয়াত যেনেকে আছে ঠিক তেনেকে সংস্কৃততো বাক্য বনাবৰ কাৰণে লাগিব নহয়। তো আমি ক্ৰিয়াপদ বিলাক এতিয়া পঢ়িম। কি আছে চোৱা, উচ্চৈহি বদতু, ইয়াতেও কৈছে কিন্তু ডাঙৰ ডাঙৰকে পঢ়িব দিছে। উচ্চৈহি মানে ডাঙৰকে পঢ়া। কি আছে পঠ ধাতু, আৰু সদায় ক্ৰিয়াপদ যেতিয়া গঠিত হব তাৰ এটা ধাতু থাকে, চবৰে ধাতু থাকে, মানে এটা মেইন এটা তোমাৰ কি থাকে, পদ এটা থাকে, মেইন এটা তোমাৰ ধাতু থাকে। ঠিক আছে, মেইন ৰুট বুলি কয়, ধাতু ইংলিছত ৰুট বুলি কয়। মেইন এটা তোমাৰ কি থাকে, ধাতু থাকে। সেই ধাতুৰ পৰাহে তোমাৰ কি হয়, পদ্ধতি হয়। আৰু বেলেগ বেলেগ ৰূপো তোমাৰ ধৰা ভৱিষ্যত কালত কবলৈ হলে অতীত কালতনো তুমি কি কবা। তো এই এটা ৰুট, মেইন এটা চৰ্চ থাকে, সেই চৰ্চৰ পৰাই তোমালোকৰ কি হয়, এনেকুৱা ক্ৰিয়াপদ বিলাক ওলাই। ঠিক আছে, তো চবৰে যিটো মেইন যিটো ৰুট আছে, সেই মেইন ৰুটটো ইয়াতে দিয়া হৈছে। ঠিক আছে, তো পাঠ ধাতুৰ পৰা কি ওলাই, পদ্ধতি ওলাই। লিখ ধাতুৰ পৰা কি ওলাই, কি মানে ক্ৰিয়াপদ ওলাই, লিখতি ওলাই। ঠিক আছে, তো পদ্ধতি মানে পঢ়িছে। এতিয়া আমি আগতে শব্দবিলাক পঢ়িছো হয়নে, তো আমি এতিয়া শব্দবিলাক লগাই লগাই কম। ছাত্ৰঃ পঠতি বা বালকঃ পঠতি। ভাইটিয়ে পঢ়িছে বুলি কলে কেনেকে কবা, অনুজঃ পঠতি। পঠতি মানে পঢ়িছে। ঠিক আছে, তো ছাত্ৰঃ পঠতি, বালকঃ পঠতি, অমুক পঠতি। তোমালোকৰ লগৰ ধৰা কোনোবাৰ নাম কি বুলি কম, কোনোবাৰ ধৰা নাম মৃগাংক। ঠিক আছে, তো মৃগাংকঃ পঠতি। তো এনেকুৱাকে তোমালোকে সৰু সৰু বাক্য লগাব পাৰিবা। ঠিক আছে, তাৰপিছত তো পঠতি হৈ গল। নেক্সট কি আছে, লিখতি, লতা লিখতি, ছাত্ৰা লিখতি, বালিকা লিখতি। এনেকে তোমালোকে শব্দবিলাক লগাই বাক্য ৰচনা কৰিব পাৰিবা। হসতি, হাঁহিছে হয়নে, তো ছাত্ৰঃ হসতি বা বালকঃ হসতি। খেলতি, খেলতি মানে খেলিছে। ঠিক আছে, তো ছাত্ৰা খেলতি, বালিকা খেলতি, অনুজা খেলতি। অনুজা মানে সৰু ভন্টি। অগ্ৰজা মানে ডাঙৰ বা, মানে বাক কি বুলি কোৱা হব, অগ্ৰজা বুলি কয়। তো অগ্ৰজা খেলতি। এনেকে তোমালোকে ইউজ কৰিব পাৰিবা, বা তোমালোকে বেলেগ বেলেগো ইউজ কৰিব পাৰা। বালকঃ খেলতি, অমুক খেলতি, তমুক খেলতি। এনেকে তোমালোকে নিজে পদবিলাক, নামবিলাক লগাই তোমালোকে লিখিব পাৰিবা, বাক্য ৰচনা কৰিব পাৰিবা। ধাৱতি, ধাৱতি মানে দৌৰিছে। কেনেকে কি বাক্য কৰিব পাৰা, বালকঃ ধাৱতি, ছাত্ৰঃ ধাৱতি, চৌৰঃ ধাৱতি। এইটো পাৰিবা, চোৰজনে দৌৰিছে। আৰক্ষকঃ ধাৱতি, পিছে পিছে কোন দৌৰে, পুলিচ দৌৰে হয়নে, তো আৰক্ষকঃ ধাৱতি। এনেকুৱা বাক্যবিলাক তোমালোকে বনাব পাৰিবা। তাৰপাছত পিবতি, পিবতি মানে পি খাইছে হয়নে, তো কি ৰচনা কৰিব পাৰিবা, বালকঃ পিবতি, ছাত্ৰঃ পিবতি, শিশুঃ পিবতি। শিশু মানে শিশু। ঠিক আছে, তেনেকে বাক্য ৰচনা কৰিবা। নেক্সট কি আছে, খাদতি, খাদতি মানে খাইছে। ছাত্ৰা খাদতি, মহিলা খাদতি, পততি। পততি মানে কি, পৰিছে। ঠিক আছে, আমি বৰষুণৰ বতৰত কেতিয়াবা পিছলি খাই পৰো হয়নে, তো পততি মানে পৰা। কেনেকে লিখিবা, ছাত্ৰঃ পততি, যাক যি কোৱা, যি লগোৱা তাৰ আগত বালিকা পততি। কোনোবাই ধৰা পৰিছে, বৰষুণত ধৰা পিছল খাই কোনোবাই পৰিলে, কি বুলি কবা, অমুক পততি, মানে অমুকে পৰিছে, পিছল খাই পৰিলে। কেনেকে কবা, পততি। তো ৰামঃ পততি। তেনেকুৱাকে তোমালোকে বাক্য ৰচনা কৰিব পাৰা। নমতি, নমতি মানে সেৱা কৰিছে, বা তোমাৰ সেৱা কৰাৰ অৰ্থতে, প্ৰাৰ্থনা কৰাৰ অৰ্থতে হয়। তো মাতা নমতি, মায়ে কি কৰিছে, নমস্কাৰ কৰিছে বা সেৱা কৰিছে। তাৰপিছত মহিলা নমতি, শিক্ষিকা নমতি। গোটেইবিলাকৰ অৰ্থ কি, যে মায়ে কি কৰিছে, সেৱা কৰিছে। নেক্সট গচ্ছতি, এইটো ধাতুটো চাবা অকনমান বেলেগ ধৰণৰ হয়নে, তো গম ধাতু মেইন শব্দটো কি, গম। তাৰ পৰা কি ওলাইছে, গচ্ছতি ইত্যাদি ৰূপ ওলাইছে। ঠিক আছে, তো ছাত্ৰঃ গচ্ছতি। তাৰপাছত আগচ্ছতি, আগচ্ছতি মানে আহা, গচ্ছতি মানে যোৱা, আগচ্ছতি মানে কি, আহা। তো ছাত্ৰঃ আগচ্ছতি, তৰতি,
এইমাত্ৰ অলপমান আগতে মই বাক্য ৰচনাত কৈছিলো হয়নে তো ছাত্ৰঃ तरति বা কি বুলি কবা হামসহ तरति হাঁহে কি কৰি আছে तरति সাঁতুৰি আছে সেই অৰ্থটো তোমালোকে বাক্য ৰচনা কৰিব পাৰিবা এতিয়া এই যে তোমালোকক যে দিছে দৌৰিছে খাইছে গৈছে পঢ়িছে লিখিছে হাঁহিছে হয়নে সাঁতুৰিছে সেইবিলাক লগাই তুমি এতিয়া এইবিলাক লিখা ঠিক আছে তো কি কৈছে কাহ কোনে কিম কিনো কৰতি কৰিছে কোনে কি কৰিছে বৰ্তমান কালত সেইটোৰ বিষয়ে তোমালোকক পঢ়িব দিছে ঠিক আছে এতিয়া ছবিবিলাক দিয়া হৈছে ছবিবিলাকৰ পৰা তোমালোকে এতিয়া ক'ব লাগে কি কৰিছে শশকः ধাৱতি শশক মানে হৈছে শহাপহু শহাপহুটোৱে কি কৰিছে ধাৱতি মানে দৌৰিছে ঠিক আছে ধাতু ধাৱতি হৈছে বালা লিখতি ছোৱালীজনী বালা মানেও ছোৱালী বালিকা মানেও ছোৱালী বালা লিখতি ছোৱালীজনীয়ে কি কৰিছে লিখিছে পুষ্পম বিকশতি ফুলটো কি হৈছে বিকশিত হৈছে মানে ফুলিছে পুষ্পম বিকশতি নেক্সট বালহ পিবতি সৰু ল'ৰাজনে কি কৰিছে পি খাইছে গায়িকা গায়তি আৰু গায়িকা গৰাকীয়ে কি কৰিছে গায়তি গান গাইছে পত্ৰম পততি পাত পৰিছে গছৰ পৰা পাত পৰিছে তো পত্ৰম পততি মানে পাত পৰিছে বানৰহ কুৰ্দতি স্বা কুৰ্দতি নতুনকে এটা শব্দ পাইছে হয়নে কুৰ্দতি মানে হৈছে জপিওৱা গছৰ পৰা এইটো ইডাল গছৰ পৰা সিডাল গছলৈ জপিয়াই থাকে বান্দৰ বিলাকে হয়নে তো সেইকাৰণে কি কৈছে বানৰহ মানে হৈছে বান্দৰে কি কৰে কুৰ্দতি মানে কি কৰিছে কুৰ্দন কৰিছে মানে জপিয়াইছে কুৰ্দ ধাতু তাৰ পৰা কি ওলাইছে কুৰ্দতি নেক্সট কি আছে মাতা পচতি মায়ে কি কৰিছে পচতি মানে ৰান্ধিছে ৰন্ধা কাৰ্য কি বুলি কয় পচতি বুলি কোৱা হয় ঠিক আছে তোমালোকে চাবা এটা বস্তু যেতিয়া তোমালোকে শুদ্ধ উচ্চাৰণ কৰিবা যেনে কুৰ্দতি কত ৰসৌকাৰ নাই দীৰ্ঘৌকাৰ আছে হয়নে তো কুৰ্দতি যেতিয়া উচ্চাৰণ কৰিবা তেতিয়া তোমালোকৰ কেতিয়াও লিখতে স্পেলিং মিষ্টেক নহয় ঠিক আছে তো যিটো যি হিচাপে আছে সেই হিচাপে উচ্চাৰণ কৰিবা এতিয়া পচতি বুলি যদি তুমি মাতি থৈ দিয়া এতিয়া পচতি বুলি ক'লে উচ্চাৰণটো হিচাপে কেনেকুৱা হ'ব শুনিছে এনেকুৱা শুনিছে হয়নে তো তুমি কি ইয়াতে কি আছে প্ৰথম চ আছে তো প্ৰথম চৰ নিচিনা উচ্চাৰণ হ'ব লাগিব ঠিক আছে তো মাতা পচতি এনেকে যেতিয়া মাতিবা তেতিয়া তোমাৰ স্পেলিং সদায় শুদ্ধ হ'ব হয়নে নেক্সট কি আছে ব্যজনম মানে হৈছে ফেন ব্যজনম ভ্ৰমতি ফেনখন ঘূৰিছে ভ্ৰম ধাতু ঠিক আছে নেক্সট কি আছে পুৰুষः গচ্ছতি মানুহজনে গৈছে পুৰুষজন গৈছে শিক্ষিকা লিখতি শিক্ষয়িত্ৰী গৰাকীয়ে কি কৰিছে লিখিছে যুৱতী পঠতি যুৱতী মানে যুৱতী গৰাকীয়ে কি কৰিছে পঢ়িছে ক্ৰীডকः খেলতি খেলুৱৈজনে কি কৰিছে খেলিছে মহিলা খাদতি মহিলা গৰাকীয়ে কি কৰিছে খাইছে সৈনিকः ৰক্ষতি সৈনিকজনে কি কৰিছে আমাক ৰক্ষা কৰি আছে ঠিক আছে তো সৈনিকজনে ৰক্ষা কৰিছে গৰ্ধবহ চৰতি গৰ্ধবহ মানে হৈছে গাধ গাধটো কি হৈছে কি কৰি আছে গাধাই চৰতি মানে চৰি আছে ঠিক আছে ঘাহনি পথাৰত চৰিছে নেক্সট কি আছে ময়ূৰः নৃত্যতি ময়ূৰ পক্ষীয়ে কি কৰিছে নাচিছে নৃত্যতি মানে নাচিছে এতিয়া তোমালোকে নৃত্যতি চৰতি ৰক্ষসি খাদতি গচ্ছতি এইবিলাকৰ আগত তোমালোকে যিকোনো মানে শব্দ লগাই পেলাই তোমালোকে বাক্য বনাব পাৰিবা ঠিক আছে নেক্সট কি আছে অশ্বঃ ধাৱতি ঘোঁৰাটোৱে কি কৰিছে দৌৰিছে ধাৱতি মানে দৌৰা ঠিক আছে নেক্সট কি আছে খগঃ কুজতি খগঃ মানে মই কৈছিলো অলপমান আগতে খগঃ মানে চৰাই বুলি তো চৰাইটোৱে কি কৰিছে কুজতি মানে পূজন কৰিছে শব্দ কৰিছে মাতিছে ঠিক আছে কৃষকঃ কৰ্ষতি কৃষকঃ মানে খেতিয়ক গৰাকী কৃষকজনে কি কৰিছে কৰ্ষতি হাল বাইছে কৰ্ষণ কৰিছে পুষ্পম বিকশতি ইয়াৰ আগতে কি পাইছিলো পুষ্পম বিকশতি পাইছিলো নে পুষ্পম বিকশতি পাইছিলো আৰু ইয়াতেও কি পাইছো পুষ্পম বিকশতি ফুলটো ফুলিছে বালকাহ ক্ৰীডন্তি এতিয়া বহুত লৰাই ইয়াতে কি কৰি আছে খেলি আছে এতিয়া বহু বচনত আমি কেনেকে কম আগতে কি কৈছিলে তোমাৰ ক্ৰীডাকাহ খেলতি বা বালকাহ খেলতি পাইছিলো হয় নে কিন্তু এতিয়া কি হৈছে বহুত লৰাই খেলি আছে যে তো লৰা কেইজনে বুলি বহু বচনত বুজাবলৈ হলে আমি কি কম বালকাহ ক্ৰীডন্তি আৰু এইটো লগত এইটো বেলেগ হৈ যাব ঠিক আছে আগতে আমি ক্ৰীডতি পাই আহিছিলো বা খেলতি পাইছিলো কিন্তু ইয়াতে কি হ'ব বালকাহটো কি হৈ যাব বালকাহ ঠিক আছে ঠিক তেনেকে বহু বচনত ক্ৰীডতিটো কি হৈ যাব ক্ৰীডন্তি বা খেলতিটো কি হৈ যাব
খেলন্তি ঠিক তেনেকে লিখাতিটো কি হৈ যাব লিখন্তি বালিকা আগতে আমি এনেকে পাইছিলো যে বালিকা লিখতি তেনেকে পাইছিলো কিন্তু এতিয়া বহু বচনত কবলৈ হলে কি হ'ব বালিকাহ লিখন্তি ঠিক আছে ঠিক তেনেকে কংকতম মানে হৈছে তোমালোকে আগতে পাইছা কংকতম মানে হৈছে ফণী কিন্তু এতিয়া যেতিয়া ইয়াতে কেইখন ফণী আছে চাচোন 2 3 হয়নে 1 2 3 তিনিখন আছে ফণী তো কংকতানি মানে ফণী সন্তি মানে ফণী কেইখন আছে কংকতম আস্তি ফণী এখন আছে আস্তি হলে আছে বহুত ফণী আছে কেনেকে কবা ফণী কেইখন আছে কেনেকে কবা কংকতানি সন্তি ঠিক আছে ঠিক তেনেকে আগতে মহিলা পশ্যতি মানে মহিলা গৰাকী পশ্যতি মানে চাইছে এতিয়া বহুত মহিলা আছে তো মহিলাহ মানে বহুবচনত মহিলাহ পশ্যন্তি মানে চাইছে ঠিক আছে তো মহিলা কি হৈ যাব বহুবচনত কি হৈ যাব জাস্ট বিসৰ্গ এটা লিখি দিয়া মহিলাহ স্ত্ৰীলিংগ ঠিক আছে কংকতম কি হৈ যাব কংকতম কংকতানি বহুবচনত এটো একবচনত ঠিক আছে এটো একবচনত ঠিক তেনেকে এটো যেনেকে মহিলাহ হৈ যায় ঠিক তেনেকে বালিকা বালিকাহ ঠিক তেনেকে বালকহ একবচনত কি হয় এটো ওয়ান দিছে মানে একবচন বহুবচনত কি হয় বালকাহ ঠিক আছে হ'ব এখিনি বুজিছা নেক্সট কি আছে শ্লোকম এনম ধ্যানেনা পঠতু শ্লোকম মানে এনম শ্লোকম মানে এই শ্লোকটো ধ্যানেনা খুব ধ্যানেৰে মনোযোগেৰে পঠতু পঢ়া তোমাক পঢ়িব দিছে কি পঢ়িছে আমি পঢ়িম কি দিছে जानाति विविधा भाषः जानाति विविधा कलाः आत्मानं नैव जानाति यो न जानाति संस्कृतम কি ধুনীয়া কথা কৈছে চোৱা জানাতি জানাতি মানে জানে কি জানে বিবিধাহ ভাষাः বিবিধ মানে আমিও কওঁ বিবিধ শব্দটো অসমীয়াত প্ৰয়োগ কৰোঁ বিবিধ মানে অনেক ভাষা মানে ভাষা যিগৰাকীয়ে অনেক ভাষা জানে জানাতি মানে জানে নতুন ক্ৰিয়াপদ পাইছো দেই মনত ৰাখিবা সদায় সুভাষিত পঢ়িলে কিবা এটা নতুন বাক্য পঢ়িলে সদায় গম পাবা নতুন ক্ৰিয়াপদ পাইছো আমি ঠিক আছে যিগৰাকীয়ে বহুত ভাষা ধৰা জানে জানাতি আকৌ জানে কি জানে বিবিধাহ মানে অনেক কি জানে কলাহ কিছুমান বহুত কলাও জানে কলা মানে কি সংগীত নৃত্য তাৰপাছত চিত্ৰকলা এইবিলাক বিভিন্ন ধৰণৰ কলা পোৱা যায় কিবা বাদ্যযন্ত্ৰ যদি বজাইছা সেইটো এটা কলা হস্তকলা হাতেৰে কিবা বনাইছা সেইবিলাকো বহুত কলা তেনেকুৱা আমাৰ ভাৰতীয় সংস্কৃতিত 64টা কলাৰ বিষয়ে আছে তো কোনোবা এগৰাকী ধৰা বিভিন্ন ভাষাও জানে আৰু তেওঁ বিভিন্ন কলাৰ বিষয়েও জানে কিন্তু এইটো হয় পিছৰ পিনে ন থকাৰ কাৰণে সেই বিসৰ্গটো কি হৈ গৈছে জানা ওকাৰ হৈ গৈছে তো যিগৰাকীয়ে ন মানে না নিগেটিভ না জানাতি মানে নাজানে মানে যিজনে না জানাতি নাজানে কি নাজানে সংস্কৃতম যিজনে সংস্কৃত ভাষাটোক নাজানে তেওঁ কি হয় আত্মানম নৈব জানাতি সাহ তেওঁ কি কৰে সাহটো তুমি নিজে লগাই ল'ব লাগিব কাৰণ ইয়াতে জানাতি কোনে জানে সাহ কোনোবা জানে যিজনে বিভিন্ন ভাষা জানে বিভিন্ন কলা জানে কিন্তু তেওঁ যদি সংস্কৃত নাজানে তেতিয়াহ'লে তেওঁ কি নাজানে আত্মানম নৈব জানাতি আত্মানম মানে নিজকে নিজৰ দেশৰ সংস্কৃতিৰ বিষয়ে নিজৰ মূলৰ বিষয়ে তেওঁ নাজানে ঠিক আছে ধৰা তুমি নিজকে ভাৰতীয় হিচাপে পৰিচয় দিছা ঠিক আছে তুমি কোন হয় তুমি এগৰাকী ভাৰতৰ নাগৰিক হয় তো তুমি যদি ভাৰতীয় হয় তেতিয়াহ'লে ভাৰতবৰ্ষৰ প্ৰত্যেকটো বস্তু জানিবৰ কাৰণে ভাৰতবৰ্ষৰ ধৰ্মৰ বিষয়ে ভাৰতবৰ্ষৰ সংস্কৃতিৰ বিষয়ে ভাৰতবৰ্ষৰ পৰম্পৰাৰ বিষয়ে জানিবলৈ হলে তুমি কি জানিব লাগিব সংস্কৃত ভাষাক জানিব লাগিব তুমি যদি সংস্কৃত ভাষাটোক নাজানা নহয় তুমি ভাৰতৰ বিষয়ে একোই নাজানিবা সেই অৰ্থত কৈছে যদি কোনোবাই বিবিধ ভাষাও জানে যদি কোনোবাই বিবিধ কলাও জানে কিন্তু তেওঁ যদি সংস্কৃত নাজানে নহয় তেতিয়াহ'লে সেই ভাষাৰ জননী সেই কলাবিলাকৰ উৎপত্তি আৰু সেই কলাবিলাকৰ বিষয়ে য'ত বৰ্ণনা কৰা হৈছে সেই সংস্কৃত ভাষাক যদি তেওঁ নাজানে তেতিয়াহ'লে তেওঁ কিন্তু আচলতে তেওঁৰ নিজৰ মূল তেওঁৰ নিজৰ শিপাকেই নাজানে ঠিক আছে তো বুজি পালা জানাতি বিবিধা ভাষা জানাতি বিবিধা কলাহ আত্মানম নৈব জানাতি ইয়ো ন জানাতি সংস্কৃতম তোমালোকে এইটো মাতিবা এইটো ইতিমধ্যে মই কৈছো যে ইয়াতে ইয়ো কিয় হৈ গ'ল
পিছফালে ন আছে সেইকাৰণে বিসৰ্গটো কি হৈ গৈছে উকাৰ হৈ গৈছে এইটো সন্ধিৰ নিয়ম আমি ডাঙৰ হলে তোমালোকে গম পাবা এতিয়া কি হৈছে অভ্যাস হা এতিয়া তোমালোকৰ এক্সাৰসাইজ তোমালোকে এই পাঠটোত কি পঢ়িলা সেই বিষয়ে আছে ঠিক আছে কি আছে মঞ্জুষাতঃ মঞ্জুষা মানে কি হৈছে এই বক্স মঞ্জুষা শব্দটোৰ অৰ্থ অকণমান দেৰিকৈ পাম মঞ্জুষা মানে হৈছে এই যে বক্সটো দিছে সেইটো মঞ্জুষাতঃ তহ মানে মই কৈছিলো পৰা বক্সটোৰ পৰা উচিতম পদম উচিত পদটোক চিত্ৱা চয়ন কৰি পেলাই কি কৰিবা উদাহৰণানুসাৰম উদাহৰণ অনুসৰে ইয়াতে উদাহৰণ কিছুমান দিয়া আছে সেই অনুসৰি কি কৰিব দিছে লিখাটো লিখা ঠিক আছে তো উদাহৰণ কি দিছে পুৰুষः মহিলা মানে বিপৰীত লিংগৰ বিষয়ে লিখিব দিছে তো বৃদ্ধ হলে কি হ'ব এই বৃদ্ধাক লৈ আহা ঠিক আছে তো বৃদ্ধৰ বিপৰীত লিংগ কি স্ত্ৰীলিংগত কি হ'ব বৃদ্ধা হৈ যাব পাচিকাহ আছে তো কি হৈ যাব পাচিকা ঠিক আছে তো পাচিকা ঠিক তেনেকে নেক্সট তো কি আছে যুৱকः কি আছে এইটো চোৱা যুৱতী নেক্সট কি আছে আৰক্ষক এইটো নতুন শব্দ পাইছা হয়নে আৰক্ষকৰ কি হ'ব আৰক্ষিকা সৰি আৰক্ষিকা নেক্সট কি আছে লেখকৰ কি আছে বিপৰীত স্ত্ৰীলিংগ লেখিকা ঠিক তেনেকে বাদ্যহাৰ লাষ্টৰটো ৰৈ গৈছে হয়নে বাদ্যহাৰ কি হৈছে বাদ্যা স্ত্ৰীলিংগ তো বাদ্যা মানে চিকিৎসক আৰু যদি মহিলা চিকিৎসক হয় তেওঁ কি বুলি কবা বাদ্যা বুলি কয় ঠিক তেনেকে মহিলা লেখিকা আমি কওঁৱে অসমীয়াত হয়নে মহিলা পুলিচক কি কবা আৰক্ষিকা যুৱক যুৱতী আমি কয় তাৰপাছত মহিলা ৰান্ধনী হলে কি কবা পাচিকা ঠিক আছে তাৰপাছত বৃদ্ধা হৈ গল নেক্সট কি কৈছে চিত্ৰম দৃষ্ট্বা চিত্ৰম মানে ছবি এইবিলাক যে ছবি দিয়া আছে সেই চিত্ৰবিলাক দেখি দৃষ্ট্বা মানে দেখি নাম পদেন নাম ইয়াৰ নাম কি সেইটো কি কৰিব দিছে ৰিক্ত স্থানানি পুৰেতো নাম পদেন নাম লিখাৰ জৰিয়তে নামটো লিখি পেলাই কি কৰা তুমি ৰিক্ত স্থান মানে খালী ঠাই ঠিক আছে খালী ঠাইবিলাক কি কৰিব দিছে পুৰেতো মানে পূৰণ কৰিব দিছে ঠিক আছে কোনে ক'ব পাৰিবা এইটো কি হয় নাৰিকেলম হয়নে সংস্কৃত লিখিব দিছে নহয় তো নাৰিকেলম বা নাৰিকেল ফলম তোমালোকে যিকোনো এটা ব্যৱহাৰ কৰিব পাৰা এইটো কি আছিলে পুষ্পশাকম হয়নে মোৰ অলপ আখৰটো বেয়া হৈছে পুষ্পশাকম এইটো কি আছিলে দাৰিমম হয়নে তো যিকেইটা অলপমান আনকমন টাইপ সেইকেইটা চাবা নেক্সট কি আছিলে কোনো ক'ব পাৰিবা তোমালোকৰ মনত আছেনে পালাণ্ডহু এইটো অকনমান আনকমন নাম পালাণ্ডহু কি আছিলে কলক কি কোৱা আছিলে কাদলি ফলম মোৰ কিন্তু মুখস্থ হৈ গৈছে দেই তোমালোকৰ মুখস্থ হৈছে নে নাইবা গম নাপাওঁ দেই তোমালোকে মুখস্থ কৰি ল'বা এইটো কি আছে বেঙেনা কি বুলি কোৱা হয় বৃন্তা কহ ওপৰত তোমালোকে আছে তোমালোকে ধুনীয়া আখৰেৰে মোৰ নিচিনা আখৰেৰে নহব দেই ধুনীয়া আখৰেৰে পেঞ্চিলেৰে কিতাপখনত লিখিবা কেতিয়াও কলমেৰে নিলিখিবা কলমেৰে লিখিলে লেতেৰা হৈ যাব নহয় তো এতিয়া কি দিছে কিমান ধুনীয়া এটা গেম দিছে চোৱাচোন অব্যৱস্থিতম পদম ইয়াতে মানে কি হৈছে জানা ধৰা ঘটি শব্দটো টিঘা বুলি দিয়া আছে বা দ্বাৰম শব্দটো দিয়া আছে ধৰা অলপমান বেলেগকে ধৰা দিয়া আছে ৰদ্বাম এনেকে উল্টা পুল্টাকে বৰ্ণবিলাক দিয়া আছে আৰু সেই বৰ্ণবিলাক সজাই মেলি তোমাৰ মেইন শব্দটো কিনো শব্দটোনো হয় কি সেইটো বিষয়ে লিখিব দিছে ধৰা মই ধৰা ইংলিছত এনেকুৱা মানে আহে নহয় গেম আহে ধৰা হয়নে এনেকে তো এইটো সজালে কি হব PEACHER টিচাৰ হয়নে তো এনেকুৱা ধৰণৰ মানে কি কৰিব দিছে তোমাক এনেকে সজাব দিছে এনেকে আছে তুমি এইটো কৰিব লাগে ঠিক আছে কি আছে চোৱা অব্যৱস্থিতম পদম অব্যৱস্থিত হৈ থকা পদবিলাকক পুনৰ ভালকে ব্যৱস্থিত কৃত্বা কৰি পেলাই লিখিব দিছে চোৱাচোন কি দিছে কৰ্কটি মধু শুনিলে গম পোৱা যায় মধু কৰ্কটি হয়নে নেক্সট কি আছে কোনে ক'ব পাৰিছা কাদলি ফলম কি ধুনীয়া গেম হয়নে আমি পঢ়োতে আমাৰ সংস্কৃতৰ কিতাপ এখন কি বৰিং আছিলে কি ধুনীয়া তোমালোকৰ এতিয়া কি ধুনীয়া কিতাপ দিছে হয়নে গেমৰ নিচিনা হয় কি দিছে এইটো নাৰিকেলম
তাৰপাছত নেক্সট কি আছে নাৰংগম তোমালোকে কোনে কোনে পাৰিছা গোটেই কেইটা কাৰ শুদ্ধ হৈছে মোক কমেন্ট কৰিবা দেই তাৰপিছত নেক্সট কি আছে সেৱম সেৱম মানে মনত আছে নে সেৱম মানে আপেল আছিলে হয় নে নেক্সট এইটো আকলুম কি হ'ব এইটো আলুকম হয়নে ধুনীয়া সংস্কৃত গানো আছে আলুকম আলুকম খাদতু আলুকম এইবিলাক গান আছে তোমালোকে যদি শিবিৰ কৰা কেতিয়াবা গম পাবা কি আছে দ্ৰাক্ষা ফলম দ্ৰাক্ষা ফলম হৈ গ'ল এইটো কি হ'ব কুষ্মাণ্ডকম সব ওপৰত দিয়া আছে দেই তোমালোকে এইবিলাক চাবা নেক্সট কি আছে এইটো দাৰিমম হয়নে দাৰিমম নেক্সট কি আছে এইটো চোৱা মুকলম মুকলম কি হয় মূলকম হয়নে হৈ গ'ল এতিয়া আম অথবা না লিখাটো আম মানে হৈছে yes ঠিক আছে আম মানে হয় আৰু নয় ন মানে কি নহয় এইটো হয় নে নহয় লিখিব দিছে ঠিক আছে তো কৈছে আম আম মানে yes ঠিক আছে হয় আৰু অথবা যদি নহয় তেতিয়া কি লিখিবা না লিখাটো ন লিখা হয় নে নহয় লিখা কি কৈছে এখন কিহৰ দৰজাৰ ফটো হয়নে তো এইখন দ্বাৰম আছে দ্বাৰ হয় ফটোটো ঠিকে আছে দ্বাৰে হয় তো কি লিখিবা আম হয় এইতাত দ্বাৰম আছে এইখন দ্বাৰ হয় এতিয়া কি ঘাটি হয় নে নাই ঘড়ী হয় তো কি লিখিবা আম নেক্সট এইখিনি ইয়াতে লিখি দিবা এষা ঘটি আস্তি এষাহ দৰ্পণঃ আস্তি এখন আইনা জানো আইনাটো নহয় এইটো টিভি হয় হয়নে তো কেনেকে লিখিবা না নহয় এইতাত টিভি কি কোৱা আছিলে দূৰদৰ্শনম ওহো দূৰদৰ্শনম আস্তি একেবাৰে বেয়া হৈছে লিখতে তোমালোকে চাই ল'বা দেই দূৰদৰ্শনম আস্তি খাব নোপোৱা হৈছে তাৰপাছত নেক্সট কি আছে এষা মঞ্জুষা আস্তি মঞ্জুষা মানে মই অকণমান আগতে কৈছিলো হয়নে বক্স তো এইটো বক্সটো নহয় হয়নে থালি হে থালি আমি যে প্লেট বুলি কওঁ থালি বুলি কওঁ তো সেইকাৰণে দিছে না এষা থালিকা আস্তি এখন কাহি হে সেইকাৰণে দিছে এষা থালিকা আস্তি এতিয়া কি কৈছে এইটো কি আছিলে কম্পিউটাৰ কি বুলি কোৱা আছে সংগণকম তো এইটোতো মানে তোমাৰ কম্পিউটাৰ হয় তো কি লিখিবা আম yes বুলি ক'লে কি লিখিব লাগিব আম বুলি ক'ব লাগিব ঠিক আছে তো আম এইতাত সংগণকম আস্তি তলত সেইখিনি লিখি দিবা এতিয়া কি আছে চলা ভাষিত যন্ত্ৰম মানে হৈছে তোমাৰ মোবাইল ঠিক আছে কিন্তু এইটোতো মোবাইল নহয় এখন কি হয় ফেন হয় তো কি লিখিবা না এইতাত ব্যজনম আস্তি এতিয়া তোমালোকৰ কাৰণে এটা ডাঙৰ সমস্যা হ'ব পাৰে তোমালোকে অস্তি মানে জানা হয় বা আছে তেনেকুৱা ধৰণৰ অৰ্থ তোমালোকে শব্দবিলাকো ধৰিব পাৰিছা দ্বাৰম ঘটি দৰ্পণঃ ঠিক আছে আম নও গম পালা আম মানে yes ন মানে নহয় ঠিক আছে কিন্তু এইবিলাক যে দিছে কি জানো দিছে সব খেলি মেলি এইষাহ ক'ত জানো হয় ক'ত জানো এইষাহ হ'ব ক'ত জানো এইষাহ হ'ব ক'ত জানো এইতাত হ'ব আমিতো নাজানো হয়নে আহা তোমালোকক মই পঢ়াই দিছো এয়া চোৱা মই তোমালোকক পঢ়াম কি আছে চোৱা হোমৱৰ্ক দিছিলো দেই আগতে তোমালোকে কৰিছানে নাই মই গম নাপাওঁ তো ৰবা ইয়াতে আছে চোৱা এইষাহ একদম সহজকে আমি বুজিম দেই আমি বৰ্তমান একদম সৰু হৈ আছে নহয় তো সৰু কালত পঢ়ুৱাৰ নিচিনা পঢ়িম আমি ইয়াতে কি আছে বিসৰ্গ ঠিক আছে এইষাহ য'ত য'ত বিসৰ্গ দেখা তাতে কি বহাই দিবা এইষাহ ঠিক আছে যেনেকে এইষাহ বালিকা এইষাহ মানে হৈছে এইজন এইটো এইখন সব ব্যৱহাৰ কৰা ঠিক আছে তো যেতিয়া পুংলিংগ থাকিব পুংলিংগ শব্দবিলাক থাকিব পুংলিংগ শব্দ কোনবিলাক যাৰ পিছত বিসৰ্গ আছে বৰ্তমানৰ কাৰণে বৰ্তমান জনাৰ কাৰণে ঠিক আছে তো বালকঃ ছাত্ৰঃ শিক্ষকঃ গ্ৰন্থঃ এই গোটেইবিলাক শব্দ কিহত আহিব তোমাৰ পুংলিংগ শব্দত আহিব সেইকাৰণে য'ত তোমালোকে বিসৰ্গ দেখা তাতো তুমি কি বহাই দিবা এইষাহ বহাই দিবা ঠিক আছে আৰু মই সেইদিনা কৈছিলো নহয় ছোৱালী বিলাকৰ সদায় কি হয় চুলিবিলাক দীঘল হয় হয়নে তো দুই প্ৰকাৰৰ ছোৱালী থাকে হয়নে এটা অকণমান চুলি অকণমান
দীঘলকে ৰাখে আৰু কিছুমানে একদম বহুত দীঘলকে চুলি ৰাখে হয়নে তো আমি দুই ধৰণৰ শব্দ পাওঁ এটাটো আকাৰান্ত শব্দ পাওঁ হয়নে আৰু এটা দীৰ্ঘই কাৰান্ত স্ত্ৰীলিংগ শব্দ পাওঁ ঠিক আছে তো যতেই তোমালোকে এনেকুৱা বালিকা ছাত্ৰা মহিলা শিক্ষিকা ঠিক আছে যতেই তোমালোকে আ ই এনেকুৱা ধৰণৰ শব্দ পোৱা যেনেকে ঘাটি নদী জননী অংকনী লেখনী য'ত য'ত এনেকুৱা দীঘল দীঘল শব্দবিলাক পোৱা ঠিক আছে দীৰ্ঘ ই আকাৰ থকা তাত কি বহাবা তুমি এষা ঠিক আছে কাৰণ ছোৱালী বিলাকৰ চুলি দীঘল হয় হ'ব নেক্সট কিছুমান শব্দ আকৌ নপুংসকতো আছে ঠিক আছে যেনেকে এতত য়ানম সবৰে পিছত চোৱা ম হলন্ত আছে য'ত দেখিবা য়ানম দূৰদৰ্শনম নেত্ৰম হয়নে শৰীৰম নেত্ৰম হা এইবিলাক চবতে কি আছে পিছত তেনেকুৱা আছে তো তাতে কি বহিব এতত হব এতত য়ানম এতত য়ানম মানে এইখন গাড়ী এতত দূৰদৰ্শনম এইটো টিভি এতত নেত্ৰম এইটো চকু ঠিক আছে তেনেকুৱা ধৰণৰ তাৰপিছত এষা বালিকা এইগৰাকী ছোৱালী এষা ছাত্ৰা এইগৰাকী ছাত্ৰী এষা ঘটি এইটো ঘড়ী ঠিক আছে তাৰপিছত এষা নদী এইটো নদী তাৰপিছত এষাহ মানে এইজন কি হয় বালকঃ এইজন ল'ৰা এষাহ শিক্ষকঃ এইজন শিক্ষক ঠিক আছে তো সংস্কৃতত সদায় কি হয় জানা সংস্কৃতৰ বস্তু দেখি তোমাৰ লিংগ নিৰ্ধাৰণ নকৰে সংস্কৃতত কি কৰে তোমাৰ সেই শব্দটো কোনবিলাক প্ৰত্যয়েৰে মানে গঠিত হয় কোনবিলাক প্ৰত্যয় লগ লাগি সেই শব্দবিলাকৰ নিষ্পত্তি হৈছে সেই শব্দটো চাই পেলাইহে তাৰ কি কৰে লিংগ নিৰ্ধাৰণ কৰে মানে পুংলিংগত যাব নে স্ত্ৰীলিংগত যাব নে নপুংসক লিংগত যাব সেই বিষয়ে পিছত তোমালোকে পঢ়িবলৈ পাবা ঠিক আছে তো তোমালোকে বৰ্তমান সময়ৰ কাৰণে কি জানিবা যে য'ত বিসৰ্গ দেখা তাত কি বহাবা তোমালোকে এষাহ বহাবা য'ত তোমালোকে আকাৰ বা যিটো শব্দৰ পিছত তোমালোকে আকাৰ বা তোমালোকে দীৰ্ঘ ইকাৰ দেখা তাত কি বহাবা এষা ঠিক আছে এইটো এইখন এইজন এনেকুৱা বুজাবৰ কাৰণে তেতিয়া এষাহ মহিলা স্ত্ৰীলিংগত হলে এষা ঠিক আছে আৰু য'ত এনেকে বাক্যৰ শেষত শব্দটোৰ বাক্যৰ শেষত নহয় শব্দটোৰ শেষত যদি এনেকে ম হলন্ত দেখা তেতিয়া কি বহাবা তাত এতত বহাবা ঠিক আছে যেনেকে আহা আমি এতিয়া প্ৰুফ চাম মই ঠিকে ঠাকে লিখিছে নে নাই দ্বাৰম লাষ্টত কি আছে শুনিছানে সেইকাৰণে কি হৈছে এতত হৈ গৈছে ঘাটি দীঘল চুলি আহিছে কি লিখিবা সেইকাৰণে এষা দৰ্পণঃ আহিছে হয়নে মানে কি বিসৰ্গ আহিছে তো কি হৈ গৈছে চোৱা এষাহ ঠিক আছে মই তাৰ মানে ঠিকেই লিখিছো হয়নে তাৰপাছত মঞ্জুষা কি আছে স্ত্ৰীলিংগত হ'ব হয়নে আকাৰ আছে পিছলৈ সেইকাৰণে এষা তাৰপাছত তো কি বহিব এতত চলো ভাষিত যন্ত্ৰম ইয়াতো কি আছে আছে সেইকাৰণে এতত व्यजनम কি আছে তো এতত হৈ যাব নেক্সট সংগনকম আছে এনেকুৱা তো তেনেকে তোমালোকে কি কৰিবা শব্দবিলাক লিখিবা এষাহ এষা এতত ঠিক আছে এতিয়া কি আছে আগবাঢ়িছো কিবা নুবুজিলে তোমালোকে মোক কমেন্টত জনাবা দেই নেক্সট কি আছে ভৱতঃ মানে আপোনালোকৰ গৃহে ঘৰত কে কোন কোন কুটুম্বাহা কোননো পৰিয়াল আছে সন্তি মানে আছে চিত্ৰম দৃষ্ট্যা চিত্ৰ দেখি মানে ছবি চাই পেলাই লিখাটো লিখা ঠিক আছে তোমালোকৰ যদি ঘৰত মানে দেউতাৰ ফালৰ ককা আছে তেতিয়াহলে তোমালোকে পিতামহ লিখিবা ভগিনী মানে হৈছে তোমাৰ পিতামহ মানে দেউতাৰ ফালৰ ককা ভগিনী মানে হৈছে তোমাৰ ভন্টি যদি আছে ভগিনী আছে বুলি লিখিবা পিতা মানে হৈছে দেউতা যদি আছে দেউতাৰ বিষয়ে লিখিবা মা যদি আছে মাতা লিখিবা আৰু পিতামহী মানে কি দেউতাৰ ফালৰ তোমাৰ আইতা যদি দেউতাৰ ফালৰ আইতা আছে তেতিয়াহলে পিতামহী আস্তি এনেকে মামা গৃহে মামা মানে মোৰ ঠিক আছে তো মামা গৃহে মোৰ ঘৰত মামা গৃহে মোৰ ঘৰত পিতামহঃ আস্তি আছে ঠিক আছে তো কি ধুনীয়াকৈ তুমি বাক্য ৰচনা কৰিব পাৰিবা এতিয়া চোৱা মামা গৃহে পিতামহঃ আস্তি মামা গৃহে ভগিনী আস্তি মামা গৃহে পিতা
अस्ति मम गृहे माता अस्ति এনেকে ধুনীয়াকে তোমালোকে বাক্য ৰচনা কৰিব পাৰিবা এতিয়া কি কৈছে চিত্ৰম দৃষ্ট্বা নাম লিখতু ছবি চাই পেলাই তোমাক কি কৰিব দিছে নাম বিলাক লিখিব দিছে কি আছিলে মাৰ্জাৰহ আছিলে বা বিডালহ আছিলে বিডালহ ঠিক আছে এনে বিডালহ শব্দটোত ব হয় কিতাপত ৱব আছে তোমালোকে তথাপি এবাৰ চাই ল'বা মাৰ্জাৰহ দুইটাই লিখিব পাৰা বিডালহ অথবা মাৰ্জাৰহ আচলতে ব থকা সংস্কৃতত শব্দত নিচেই কম আছে বালকহ বালিকা বিডালহ তেনেকে বহুত কম তেনেকুৱা শব্দ আছে নেক্সট কি আছে কি হয় এইটো ব্যাঘ্ৰহ হয়নে নেক্সট কি আছে ময়ূৰহ ময়ূৰহ হৈ গল নেক্সট কি আছে ভাল্লুকহ হয়নে ভালুকক কি বুলি কোৱা আছিলে ভাল্লুকহ কাকহ আৰু যে স্পেৰো ভাটো কি কয় ঘৰ চিৰিকা চৰাই কি বুলি কোৱা আছিলে চটকা এটা বহুত ধুনীয়া গান আছে চটকা চটকা ৰে চটকা বুলি তোমালোকে যদি ইউটিউবত পোৱা তোমালোকে শুনিবা বহুত ধুনীয়া গান আছে এই ঘৰ চিৰিকা চৰাইক লৈ ঠিক আছে নেক্সট কি আছে শিক্ষকম প্ৰতি শিক্ষকৰ প্ৰতি আছে কি আছে পশুনাম পক্ষীনাম চ পশুবিলাকৰ চ মানে আৰু পক্ষীবিলাকৰ একৈকম মানে একো একোটাৰ চিত্ৰম গৃহীত্বা চিত্ৰ গ্ৰহণ কৰি পেলাই মানে চিত্ৰ ছবি ধৰি পেলাই পঞ্চবাক্যইহি মানে পাঁচটা বাক্যৰ ভিতৰত তাদ বৈশিষ্ট্যম সেই জন্তুবিলাকৰ বা সেই চৰাইটোৰনো কি বৈশিষ্ট্য সেই বিষয়ে সংস্কৃত ভাষায় সংস্কৃত ভাষাৰ জৰিয়তে লিখিত্বা লিখি পেলাই চিত্ৰফলকম মানে ছবি এখন ফলক বনাবলৈ বুলি আপোনালোকক দিছে নিৰ্মাতাব্যম নিৰ্মাণ কৰি উলিয়াবলৈ আপোনালোকক কৈছে আৰু তাত আপোনালোকে কাৰ সহায় ল'ব ছাত্ৰেহি সাহা মানে ছাত্ৰসকলৰ সৈতে আপোনালোকক চিত্ৰফলক এখন বনাবলৈ বুলি কৈছে নেক্সট কি কৈছে কাহা কিম খাদতে ইউজেইটো কাহা মানে কোনে কিম মানে কি খাদতে মানে খায় ইউজেইটো সেইটো তোমালোকক মিলাব দিছে ঠিক আছে কোনে কি খায় আহা শুকাহা মানে ভাতৌ চৰাই যে তোমালোকৰ খুব জলকীয়া খায় তোমালোকে জানা নে নাই কোনে কোনে জানা মোক জনাবা মাৰিচাম মানে কি জলকীয়া ধেনুহু গৰুৱে কি খায় তৃণম ভাল্লুকাহ কি খায় তোমাৰ মধু খায় তোমালোকে নিশ্চয় পু বুলি পু কেৰেক্টাৰ এটা আছিলে কাৰ্টুন এটাত কি জানো নাম আছিলে কাৰ্টুনখনৰ গম নাপাওঁ খুব মৌ খায় ঠিক আছে তো ভালুকে হতে কি খায় মৌ খায় वानरः বান্দৰেটো তোমাৰ কল খাবই হয়নে তো वानरः কদলী ফলম শশকः শহাপহুৱে কি খায় গাজৰ খায় তো গৃঞ্জনকম মানে হৈছে গাজৰ বিডালহ চোৱা ইয়াতে বিডালহ আছে কিন্তু দেই বয় হয় বিডালহ মেকুৰীয়ে কি খায় দুগ্ধম গাখীৰ খায় দেই তো হৈ গল এতিয়া কি আছে সংয়োজয়তু সংযোজন কৰিব দিছে কোনখননো ক'ত আছে ঠিক আছে মানস ৰাষ্ট্ৰীয় উদ্যানম ক'ত আছে তোমাৰ চিৰাঙত আছে ঠিক আছে অগ্নিগড় এইবিলাক পঢ়িলে তোমালোকৰ জেনেৰেল নলেজ হ'ব চোৱা কিমান কামত আহিছে অগ্নিগড় ক'ত আছে তেজপুৰত আছে কামাখ্যা দেৱালয় ক'ত আছে গুৱাহাটীত আছে শিৱদৌল দেৱালয় ক'ত আছে শিৱসাগৰত আছে তাৰপাছত ভূপেন হাজৰিকা সেতু ক'ত আছে তিনিচুকীয়াত আছে হয়নে তাৰপাছত হায়গ্ৰীৱ মাধৱ মন্দিৰম ক'ত আছে হাজোত আছে তো আমি মিলালো ধুনীয়াকে সংযোজন কৰিলো এতিয়া কি কৈছে কুত্ৰ ক'ত অৱস্থিতম মানে অৱস্থিত হয় ইতি লিখতো এই বস্তুবিলাক ক'তনো আছে কোনখন জনপদস্য মানে জনপদ মানে হৈছে জিলাৰ নামটো তোমাক লিখিব দিছে ঠিক আছে কাজিৰঙা কি হ'ব গোলাঘাটত আছে হয়নে ওপৰত আছে তোমালোকে মিলাই মিলি লিখি ল'বা মেইন কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়খন ক'ত আছে নলবাৰীত আছে হয়নে তাৰপিছত সত্ৰনগৰী ক'ত আছে সত্ৰনগৰী তোমাৰ ইয়াতে কি দিছিলে এবাৰ চাই ল'ম ৰবা সত্ৰনগৰীটো মাজুলী হয় চোৱা ওপৰত চোৱা ৰবা সত্ৰনগৰী চোৱা দেখিছানে সত্ৰনগৰী কি দিয়া আছে মাজুলী তোমালোকে লিখা মাজুলী কি লিখিবা সত্ৰনগৰী লিখিবা মাজুলী
তাৰপিছত কি আছে মহামায়া মন্দিৰ ক'ত আছে কোকৰাঝাৰত আছে কীৰ্তন গৃহ ক'ত আছে কীৰ্তন ঘৰ তোমাৰ বৰপেটাত আছে বটদ্ৰৱা ক'ত আছে তোমাৰ নগাঁৱত আছে তো এইবিলাক তোমালোকে ধুনীয়াকে জিলাৰ নামটো লিখিবা চৰাইদেউ মৈদাম ক'ত আছে শিৱসাগৰত আছে পদুমণি স্থান ক'ত আছে লখিমপুৰত আছে ওপৰত দিয়া আছে তোমালোকে ধুনীয়াকে তাত চাই লিখিবা কি আছে যথা যোগ্যম যোজেতু ঠিক আছে দন্তাহ মানে কি দাঁত গতিকে তোমাক মিলাবলৈ বুলি দিছে হস্তহ মানে কি হয় হাত হয় তো হাতখন ক'ত আছে আনা লগ লগোৱা হস্তহ ঠিক আছে পাদহ মানে ভৰি নেত্ৰম মানে চকু কৰ্ণহ মানে কাণ নাসিকা নাকটো ক'ত আছে এইয়া নাসিকা মানে নাক ঠিক আছে নেক্সট আগবাঢ়ো কি আছে উচিত পদেন সহ ক্ৰিয়াপদানি যোজেত উচিত পদটোৰ সৈতে ক্ৰিয়াপদটো মানে মিলাব দিছে যোজন কৰিব দিছে মানে মিলাব দিছে পাদহ আমি পাদহ মানে ভৰি আমি কি কৰো চলতি মানে আমি ভৰিৰে চলি ফুৰো হয়নে তো সেইকাৰণে পাদৰ লগত কি কৰিছে চলতি মিলাইছে কৰ্ণহ কাণেৰে আমি কি কৰো কাণেৰে আমি শুনা কাৰ্যটো কি বুলি কোৱা হয় শৃণোতু বুলি কোৱা হয় ঠিক আছে শৃণোতি নাসিকা নাকেৰে আমি কি কৰো ঘ্ৰাণ জিঘ্ৰামি সেইকাৰণে কি হব জিঘ্ৰাতি হৈ যাব নেত্ৰ চকুৰে আমি কি কৰো চাও সেইকাৰণে নেত্ৰম কাৰ লগত লগ লগাবা পশ্যতি মানে চোৱা আৰু মুখেৰে আমি কি কওঁ কথা কওঁ কাৰণে তো বদতি মুখেৰে আমি কথা কওঁ কাৰণে বদতি হৈছে বদতি মানে কোৱা শৃণোতি মানে শুনা বদতি মানে কোৱা চলতি মানে চলি ফুৰা বা খোজ কঢ়া জিঘ্ৰতি মানে ঘ্ৰাণ লোৱা ঠিক আছে উশাহ লোৱা পশ্যতি মানে দেখা এতিয়া কি কৈছে ৰমেশः কিম কিম কৰোতি ইতি উদাহৰণানুসাৰম লিখতঃ ৰমেশে কিনো কৰোতি মানে কৰে ইতি সেই কিনো কাম কৰে ৰমেনে সেইটো কি কৰিব দিছে উদাহৰণ অনুসৰি লিখাটো মানে লিখা এটা উদাহৰণ কি দিছে ৰমেশः নমতি লিখা ধুনীয়াকে ৰমেশः নমতি ইয়াৰ লগত এইটোৰ লগত সেইটো যোগ কৰা বাস বহুত ধুনীয়া ৰমেশः লিখতি ৰমেশः খেলতি ইয়াতে লিখি যোৱা ঠিক আছে এইখিনি বস্তুৱে ৰমেশः ধাৱতি ইয়াতে লিখি দিয়া ৰমেশः আগচ্ছতি লিখা ৰমেশः পিবতি ঠিক আছে তো নমতি মানে কি নমতি মানে সেৱা কৰা হয়নে মই আগতে কৈছো মাতা নমতি বুলি কৈছো লিখতি মানে লিখা খেলতি মানে খেলা ধাৱতি মানে দৌৰা আগচ্ছতি মানে অহা পিবতি মানে পি খোৱা ঠিক আছে ক্ৰিয়াপদানি লিখাটো এতিয়া এই ৰুট বিলাক ধাতু বিলাক দি দিছে তোমাক লিখিব দিছে ঠিক আছে তো নম ধাতুৰ পৰা কি হৈছে নমতি হৈছে হস ধাতুৰ পৰা কি হব হসতি মানে হহা পাঠ ধাতুৰ পৰা কি হব পঠতি হৈ গল গম এইটো অকনমান চাবা দেই গমৰ পৰা কি হয় গচ্ছতি দুইটা ছয় আছে গচ্ছতি ঠিক আছে গৈ ধাতুৰ পৰা কি হব গায়তি এইটো অকনমান বেলেগ গৈ মানে গোৱা অৰ্থাৎ তো গায়তি গান গোৱাটো কি হব গীতম গায়তি পদ ধাতুৰ পৰা পততি মানে পৰা ধাতু কি হব ধাৱতি মানে দৌৰা তাৰপিছত খাদ ধাতু খাদ মানে খোৱা হয়নে এইটো খাদতি হৈ গল এতিয়া কি আছে চিত্ৰম দৃষ্ট্বা বাক্যানি পুৰেতু ছবিখন চাই পেলাই তোমাক বাক্যবোৰ পূৰণ কৰিব দিছে ঠিক আছে বানৰহ কুৰ্দতি মানে ক্ৰিয়াপদটো তোমাক লিখিব দিছে আজা মানে কি হৈছে ছাগলী ঠিক আছে আজা কি হব চলতি আজাটোৱে চলি আছে মানে খোজকাঢ়ি আছে পুষ্পম কি হব বিকশতি মানে কি আছিলে ফুলি উঠা হয়নে বালকः লিখতি নেক্সট কি আছে মৃগः কি হব ধাৱতি মানে মৃগ পহুটোৱে কি কৰিছে দৌৰিছে হৰিণাটোৱে দৌৰিছে বালিকা খাদতি খাইছে খাদতি মানে খাইছে নেক্সট আমি তৃতীয় পাঠ পঢ়িম তাৰ আগতে তোমালোকক মই কেইটামান হোমৱৰ্ক দিও এইকেইটা তোমালোকে মোক ক'ব লাগিব ঠিক আছে কি আছে সংস্কৃত শব্দম লিখন্তু সংস্কৃত শব্দটো লিখিব দিছো কি পিয়াজৰ সংস্কৃত কি আছিলে ঠিক আছে লৰা তাৰ সংস্কৃত কি আছিলে ৰান্ধনী শব্দটোৰ সংস্কৃত কি আছিলে আৰু ফুলকবিৰ সংস্কৃত কি আছিলে তোমালোকে মোক কমেন্টৰ জৰিয়তে জনাবা দেই আৰু কি আছে উচিত পদম যোজেতু আৰু তোমাৰ উচিত পদটো মানে তোমালোকক লগ লগাব দিছো যেনেকে
তোমাৰ পলাণ্ডুহু আছে তো পলাণ্ডু মই এটা কৈ দিছো দেই অকণমান চিটিং কৰিছো পলাণ্ডুহু তো কি হ'ব এষাহ পলাণ্ডুহু এইটো যে বিসৰ্গ দেখিছে সেইকাৰণে ঠিক আছে নেক্সট পাচিকা হলে কি হ'ব এষাহ হ'বনে এষা হ'বনে এটাত হ'ব তোমালোকে মোক লিখি পঠিয়াবা আৰু মই তোমালোকক কমেন্ট কৰিম ঠিক আছে আৰু যোনা যাৰ শুদ্ধ হয় মই তেওঁলোকৰ নামটো ঘোষণা কৰিম পিছলৈ ঠিক আছে তাৰপিছত লেখনি মানে হৈছে কলম ঠিক আছে তো লেখনি শব্দটোৰ লগত কি যোগ হ'ব এষা হ'বনে এটাত হ'ব ব্যঞ্জনম শব্দটোৰ লগত কি হ'ব এষা হ'বনে এটাত হ'ব সেইটো মোক তোমালোকে জনাবা ঠিক আছে আজিলৈ ইমানতে সামৰিছো তোমালোকৰ যদি কিবা সুধিব লগা থাকে তেন্তে কমেন্টৰ মাধ্যমেৰে মোক সুধিবা আজিলৈ ইমানতে সামৰিছো ধন্যবাদ নমস্কাৰ